মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ তৃতীয় শ্ৰেণীৰ গণিত কিতাপৰ যিটো 12 নম্বৰ পাঠ আছে ধাৰণ ক্ষমতা এই পাঠটো তোমালোকৰ লগত আলোচনা কৰিম। ইয়াত দিছে আইনহাতে ঘৰৰ বৰষুণৰ পানী সংৰক্ষণ কৰি বিভিন্ন কামত ব্যৱহাৰ কৰে। মাকে আইনক বাচন ধোৱাৰ বাবে কলহত আৰু বায়েকক বাথৰুমত ব্যৱহাৰৰ বাবে বাল্টিত মগেৰে পানী ভৰাবলৈ ক'লে। তেওঁলোকে বৰষুণৰ পানী ইয়াত সংৰক্ষণ কৰিছে আৰু তাৰপিছত ইয়াত বাল্টি আৰু ইয়াত কলহত মগেৰে পানী ভৰাইছে। ইয়াত দিছে আয়নৰ কলহটো 10 মগ পানীৰে ভৰ্তি হ'ল। এই কলহটোত 10 মগ পানীৰে ইয়াত ভৰ্তি হ'ল। বায়েকৰ বাল্টিটোত 30 মগ পানীৰে ভৰ্তি হ'ল। এইটো বাল্টিটোত 30 মগ পানীৰে ভৰ্তি হ'ল। কোনটো পাত্ৰত বেছি পানী ধৰে ৰাইট চিন দিওঁ আহা। এতিয়া আমি দেখিলোঁ এই কলহটো আৰু এইটো বাল্টিটো কোনটোত বেছি পানী ধৰিব। কলহটোত ধৰিলে হ'ল 10 মগ পানী আৰু এই বাল্টিটোত ধৰিলে 30 মগ পানী। এতিয়া কোনটো বেছি পানী ধৰিব এই বাল্টিটোত, গতিকে বাল্টিটোত আমি ৰাইট চিন দিব লাগিব। বেছিকৈ পানী ধৰা পাত্ৰটোৰ তলৰ বাকচৰ ৰাইট চিন দিয়া। এইটো গিলাচ আছে, এইটো কাপ আছে, ক'ত পানী বেছি ধৰিব গিলাচটোত, গতিকে আমি ইয়াত ৰাইট চিন দিব লাগিব। ইয়াত বাল্টিটো আছে, মগটো আছে, ক'ত পানী বেছি ধৰিব বাল্টিটোত, গতিকে ইয়াত ৰাইট চিন দিব লাগিব। এটা বাল্টি লোৱা, বাল্টিটো কেইমগ পানীৰে ভৰ্তি হয় চোৱা। এতিয়া তলৰ তালিকাত দিয়া ধৰণে পাত্ৰৰে বাল্টিটোত পানী ভৰালে বাল্টিটো কেইবাৰ সম্পূৰ্ণ হ'ব অনুমান কৰি লিখা। অনুমান সঠিক হৈছে নে নাই শ্ৰেণীকোঠাত হাতে কামে কৰি চোৱা। এতিয়া এই বাল্টিটোত এনেকুৱা মগেৰে কেইমগ পানী হ'লে এইটো ভৰ্তি হ'ব। এতিয়া মই অনুমান কৰি ইয়াত লিখিছোঁ 8 মগ লিখিছোঁ। তোমালোকে এইটো কৰি চাই নিজে লিখিবা কিমান মগ হয়। এতিয়া বটল, এই বটলটোৱে কেইবটল পানী হ'লে এই বাল্টিটো ভৰ্তি হ'ব। মই ইয়াত লিখিছোঁ 16 বটল হ'লে ভৰ্তি হ'ব বুলি লিখিছোঁ। এইটো অনুমান কৰি লিখা, সঠিক নহ'বও পাৰে হিচাপটো, তোমালোকে নিজে কৰি চাবা, কৰি চাই ইয়াত লিখিবা। তাৰপিছত এইটো এটা চচপেনে কিমান হ'লে এই বাল্টিটো ভৰ্তি হ'ব সুধিছে। এতিয়া এইটো অনুমান কৰি লিখিবলৈ কৈছে। অনুমান কৰি লিখিলে ইয়াত লিখিছোঁ মই 12 লিখিছোঁ। তোমালোকে কৰি চাই ইয়াত লিখিবা। ইয়াত কৈছে কি আয়নে বিদ্যালয়লৈ দুবটল পানী লৈ যায়, বায়েকে এবটল পানী লৈ যায়। বায়েকৰ বটলত আয়নৰ 2টা বটলৰ সমান পানী ধৰে। এতিয়া এইকেইটা হ'ল আয়নৰ বটল। আয়নৰ 2টা বটলৰ পানী বায়েকে নিয়া একেটা বটলতে পানী ধৰে। এতিয়া কৈছে কি শুদ্ধটোৰ ৰাইট চিন দিওঁ আহা। আয়নৰ এটা বটলত যিমান পানী ধৰে বায়েকৰ বটলটো তাৰ। এতিয়া বায়েকৰ বটলত কি কৰে আয়নৰ 2টা বটলৰ সমান পানী ধৰে। তাৰমানে আয়নৰ এটা বটলত যিমান পানী ধৰে বায়েকৰ বটলটো তাৰ কিমান পানী ধৰে দুগুণ। গতিকে আমি ইয়াত এই দুগুণটোত আমি ৰাইট চিন দিব লাগিব। বায়েকৰ বটলটো তাৰে দুগুণ পানী ধৰে, মানে এই 2টা বটল ইয়াত সোমাই গুচি যায়। বায়েকৰ বটলটো যিমান পানী ধৰে আয়নৰ এটা বটলত তাৰে পানী ধৰে দুগুণ, আধা, 3 গুণ। এতিয়া বায়েকৰ বটলত যিমান পানী ধৰিব আয়নৰ এটা বটলত কিমান ধৰে আধা ধৰে। তাৰমানে ইয়াৰ আয়নৰ এটা বটলত কিমান পানী ধৰিব আধা ধৰিব, গতিকে ইয়াৰ আধাটো সোমাব। গতিকে আমি আধাটো ৰাইট চিন দিব লাগিব। এতিয়া আছে আমি 2টা গিলাচত পানী ঢালিছে। মাকে 2টা একে জোখৰ পাত্ৰ আনিলে। 2টা গিলাচৰ পানী পাত্ৰ দুটাত ঢালোতে সমান পৰিমাণে পানী পালে। এতিয়া গিলাচত ঢালিছে, 2টা সমান পৰিমাণে পানী পাইছে। সমান পৰিমাণে পানী কিয় পালে? পাত্ৰ এটা সম্পূৰ্ণ হ'বলৈ যিমান পৰিমাণে পানীৰ প্ৰয়োজন সেই পৰিমাণটোৱে হৈছে পাত্ৰটোৰ ধাৰণ ক্ষমতা। এতিয়া এই গিলাচটোত আমি যিমান ইয়াত পানী ধৰিব সেইটোকে কি বুলি কোৱা হয় এই গিলাচটোৰ ধাৰণ ক্ষমতা বুলি কোৱা হয়। তেনেকৈ বাল্টিটোত যিমান পানী ধৰিব তাকে সেই বাল্টিটোৰ ধাৰণ ক্ষমতা বুলি কোৱা হ'ব। এইটো ঘৰত কৰিবলৈ দিছে। ঘৰত থকা যিকোনো 3টা পাত্ৰ আৰু এটা গিলাচ লোৱা। এতিয়া গিলাচটোৰ তুলনাত প্ৰতিটো পাত্ৰত কিমান পৰিমাণে পানী ধৰিব কৰি চোৱা। প্ৰয়োজন অনুসৰি জ্যেষ্ঠজনৰ সহায় লয়। এতিয়া পাত্ৰটোৰ নাম দিছে চৰিয়া দিছে। তাৰপিছত তোমালোকে বাল্টি লিখিব পাৰা। তাৰপিছত ইয়াত কলহ লিখিব পাৰা। এতিয়া ক'ত বেছি গিলাচটোতকৈ কম ধৰিব নে বেছি ধৰিব? বাল্টিটোত গিলাচটোতকৈ কি ধৰিব বেছি ধৰিব। ইয়াত আমি বেছি লিখিম আৰু কলহটোত কি লিখিম ইয়াত বেছি লিখিম। তোমালোকে 1 লিটাৰৰ কি বস্তু দেখিছা চিন্তা কৰি লিখা। তোমালোকে কি বস্তু দিছা 1 লিটাৰৰ? গাখীৰৰ পেকেট 1 লিটাৰৰ তোমালোকে দেখিছা। তাৰপিছত মিঠাতেলৰ বটল দেখিছা 1 লিটাৰৰ, পানীৰ বটল 1 লিটাৰৰ, তেনেকৈ ৰিফাইন তেলৰ বটল 1 লিটাৰ তাত লিখা থাকে। জলীয়া বস্তু জুখিবলৈ কেনেধৰণৰ পাত্ৰ ব্যৱহাৰ হয় চাওঁ আহা। এতিয়া
200 মিলি মানে হ'ল মিলিলিটাৰ এটা 200 মিলিলিটাৰ বা জুলীয়া বস্তু মানে হ'ল পনীয়া বস্তু আমি গাখীৰ তেল এবোৰ আমি এটা লিটাৰ এটা 500 মিলিলিটাৰ এটো হ'ল 1 লিটাৰ এটো 1 লিটাৰ এটো 1 লিটাৰ দুইটা সমানে জুলীয়া বস্তু পৰিমাণ জুখিবলৈ লিটাৰ মিলিলিটাৰ আদি একক ব্যৱহাৰ কৰা হয় আমি যেটো এ লিটাৰ আৰু মিলিলিটাৰ এবোৰ হ'ল একক এককবোৰ আমি জুলীয়া বস্তু আমি জুখো বেছি পৰিমাণে জুলীয়া বস্তু ধৰা পাত্ৰবোৰ চাহ হয় এটো হ'ল টেংকি পানী টেংকি হয় এই পানী টেংকিটোত বেছি পৰিমাণে পানী ধৰিব এতিয়া এটো বালতিটো পানী ধৰে এটো হ'ল মগ এই মগটোতকৈ বালতিটোত বেছি ধৰিব বালতিটোতকৈ এই টেংকিটোৰ পানী টেংকিটোত বেছি পানী ধৰিব বেছি পৰিমাণে জুলীয়া বস্তু জুখিবলৈ 1 লিটাৰ একক ব্যৱহাৰ কৰা হয় বেছি পৰিমাণে জুলীয়া বস্তু জুখিবলৈ আমি কি কওঁ লিটাৰ ইয়াক লিটাৰ লি বুলিও লিখা হয় কম পৰিমাণে জুলীয়া বস্তু ধৰা পাত্ৰবোৰ চাওঁ হা এটা হ'ল ড্ৰপাৰত কম পৰিমাণে পানী ধৰে এটা সিৰিঞ্জটোত কম পৰিমাণৰ এটা ড্ৰপ ধৰিব কাপটোত কম পৰিমাণৰ ধৰে আৰু গ্লাছটোত কম পৰিমাণৰ ধৰে আৰু কম পৰিমাণৰ জুলীয়া বস্তু মিলিলিটাৰ একক ব্যৱহাৰ কৰা হয় কম পৰিমাণৰ জুলীয়া বস্তু জুখিবলৈ কি একক ব্যৱহাৰ কৰা হয় মিলিলিটাৰ আৰু বেছি জুখিবলৈ কি একক ব্যৱহাৰ কৰা হয় লিটাৰ মিলিলিটাৰক চমুকৈ মিলি বুলিও লিখে আৰু 1000 মিলিলিটাৰ লগ লাগিলে 1 লিটাৰ হয় কিমান লাগিব 1000 মিলিলিটাৰ লগ লাগিলে 1 লিটাৰ হয় আলোচনা কৰোঁ আহা গিলাস এটাত 1 লিটাৰতকৈ কম বা বেছি পানী ধৰে গিলাসটোত 1 লিটাৰতকৈ কম পানী ধৰিব নে বেছি পানী ধৰিব এটো হ'ল কম পানী ধৰিব গতিকে আমি ইয়াত ৰাইট চিন দিব লাগিব কাপ এটাত 1 লিটাৰতকৈ কম পানী ধৰিব নে বেছি পানী ধৰিব কাপ এটাত 1 লিটাৰতকৈ কম পানী ধৰিব জগ এটাত 1 লিটাৰতকৈ কম বেছি সমান পানী ধৰে জগটোত কেতিয়াবা 1 লিটাৰতকৈ বেছিও ধৰিব পাৰে গতিকে আমি ইয়াত বেছি বুলিও লিখিব পাৰোঁ বা সমান বুলিও লিখিব পাৰোঁ তলৰ ছবিবোৰত কি বস্তু জুখিছে চাওঁ আহা ইয়াত গাখীৰ জুখিছে এটো একক তাৰ পিছত ইয়াত তেল দিছে ইয়াৰ পিছত দিছে আমাক মন কৰাচোন এটো হ'ল আয়নৰ বায়কৰ বটল আৰু এটো হ'ল আয়নেনিয়া স্কুলেনিয়া বটলটো ইয়াত লিখে 500 মিলিলিটাৰ ইয়াত লিখা আছে 1 লিটাৰ এতিয়া 500 মিলিলিটাৰ দুটা লগ লাগিলে কিমান হ'ব 1 লিটাৰ হ'ব আমি ইয়াত দেখিছিলো যে আয়নেনিয়া দুটা বটলৰ পানী ইয়াত ধৰিব 1 লিটাৰ বটলটো ধৰিব আয়নৰ বায়কৰ বটলটোৰ পানীৰ পৰিমাণ আয়নৰ দুটা বটলৰ পানীৰ পৰিমাণৰ সমান তাৰ মানে দুটা 500 মিলিলিটাৰ লগ লাগিলে কিমান হয় 1 লিটাৰ হ'ব বিভিন্ন জুলীয়া সামগ্ৰীৰ ওপৰত লিটাৰ বা মিলিলিটাৰ পৰিমাণটো লিখা থাকে ইয়াত কিমান লিখা আছে গাখীৰৰ পেকেট এটো 500 মিলিলিটাৰ মানে হ'ল 500 মিলিলিটাৰ মানে হ'ল আধা লিটাৰ এটো হ'ল মিঠাতেলৰ বটল এটো হ'ল ইয়াত 1 লিটাৰ তাৰ পিছত এটো কাহৰ দৰব ইয়াত 100 মিলিলিটাৰ লিখা আছে এটো হ'ল পানী টেংকি ইয়াত কিমান দিয়া আছে 200 লিটাৰ মেৰিয়ানৰ ঘৰত প্ৰতিদিনে 500 মিলিলিটাৰ গাখীৰ ব্যৱহাৰ হয় তিনিদিনত তেওঁলোকে কিমান পৰিমাণৰ গাখীৰ লাগিব এদিনত কিমান লাগে বুলি কৈছে 500 মিলিলিটাৰ আমি ইয়াত লিখিছো এদিনত গাখীৰ লাগে কিমান মিলিলিটাৰ 500 মিলিলিটাৰ গতিকে তিনিদিনত কিমান লাগিব 500 মিলিলিটাৰ 500 মিলিলিটাৰ 500 মিলিলিটাৰ তিনিদিনত লাগিব গতিকে আমি যোগ কৰিব লাগিব আমি যদি যোগ কৰোঁ 500 আৰু যদি আমি 500 যোগ কৰোঁ 0015 ইয়াত কিমান হ'ব 1500 মিলিলিটাৰ লাগিব তিনিদিনত কিমান মিলিলিটাৰ গাখীৰ লাগিব 1500 মিলিলিটাৰ তাৰপিছত কৈছে আমাক এটা 1 লিটাৰ বটলত 500 মিলিলিটাৰ মিঠাতেল আছে এটা 1 লিটাৰ ধৰা বটলত 500 মিলিলিটাৰ মিঠাতেল আছে বটলটো সম্পূৰ্ণৰূপে ভৰ্তি হ'বলৈ আৰু কিমান পৰিমাণে মিঠাতেল লাগিব এতিয়া বটলত কিমান ধৰে বুলি কৈছে 1 লিটাৰ মানে হ'ল 1000 মিলিলিটাৰ কিন্তু বটলত কিমান আছে বুলি কৈছে মিঠাতেল 500 মিলিলিটাৰ এটা আৰু কিমান লাগিব সুধিছে গতিকে আমি কি কৰিব লাগিব আমি জানো 1 লিটাৰ মানে হ'ল 1000 মিলিলিটাৰ এতিয়া বটলত কিমান মিঠাতেল আছে 500 মিলিলিটাৰ এতিয়া আৰু মিঠাতেল কিমান লাগিব বুলি ক'লে আমি 1000 ৰ পৰা 500 বিয়োগ কৰিব লাগিব যদি আমি 1000 ৰ পৰা 500 বিয়োগ কৰোঁ 1000 ৰ পৰা 500 বিয়োগ কৰিলে 00 10 5 গ'ল থাকিল 5 আৰু কিমান লাগিব 500 মিলিলিটাৰ মিঠাতেল লাগিব তাৰপিছত দিছে আমাক বনভোজলৈ নিবলৈ মালাহতে 20 লিটাৰৰ এটা আৰু 5 লিটাৰৰ তিনিটা পানী বটল ল'লে তেওঁলোকে মুঠ কিমান লিটাৰ পানী বটল ল'লে তে 20 লিটাৰৰ কেইটা বটল নিছে এটা গতিকে 20 লিটাৰ হ'ব 5 লিটাৰৰ তিনিটা বটল নিছে গতিকে মুঠ কিমান হ'ব আমি চাওঁ তেওঁলোকে নিছে 20 লিটাৰৰ এটা বটল তাৰ মানে 20ৰ লগত আমি 1টো পূৰণ কৰিব লাগিব কিমান লিটাৰ হ'ব 20 লিটাৰ 20ৰ লগত আমি 1 পূৰণ কৰিলে 20ৰ লগত যদি 1 পূৰণ কৰোঁ 0 20
তাৰপিছত আকৌ কৈছে কি তেওঁলোকে 5 লিটাৰৰ কেইটা বটল নিছে 3টা বটল গতিকে 5.3 5 গুণ কিমান হৈ গ'ল 15 লিটাৰ এতিয়া মুঠ কিমান নিলে এই 20 লিটাৰ আৰু 15 লিটাৰ আমি যোগ কৰিব লাগিব এতিয়া মুঠ পানী কিমান নিলে ইয়াত যি 20 আৰু ইয়াত 15 আমি যদি 20 আৰু 15 যোগ কৰোঁ 5 3 কিমান লিটাৰ হ'ব 35 লিটাৰ তেওঁলোকে মুঠতে কিমান লিটাৰ পানী ল'লে তেতিয়াহ'লে 35 লিটাৰ পানী ল'লে তাৰ ঘৰ নম্বৰটো কৈছে আমাক 1 লিটাৰ গাখীৰ 500 মিলি 2 লিটাৰ গাখীৰ 500 মিলিলিটাৰ বটলত ভৰাবলৈ কেইটা বটলৰ প্ৰয়োজন হ'ব ইয়াত গাখীৰ দিয়া আছে 2 লিটাৰ আৰু বটলটোত কিমান ধৰে বুলি কৈছে 500 মিলিলিটাৰ এতিয়া আমি জানো কি 2 লিটাৰ মানে হ'ল 2000 মিলিলিটাৰ হ'ব তাৰ মানে 1 লিটাৰ মানে হ'ল 1000 মিলিলিটাৰ গতিকে 2 লিটাৰ মানে কিমান হ'ব 2000 মিলিলিটাৰ এতিয়া 2000 মিলিলিটাৰত 500 মিলিলিটাৰ কেইটা আছে চাওঁ 2000 মিলিলিটাৰত 500 মিলিলিটাৰ 4টা আছে 500 500 500 500 এই 4টা লগ লাগিলে কিমান হ'ব 2000 মিলিলিটাৰ হ'ব এতিয়া এই 500 মিলিলিটাৰ ধৰিব এটা বটলত এটো 500 মিলিলিটাৰ দুটা বটল হৈ গ'ল এটো 500 মিলিলিটাৰ তিনটা বটল হৈ গ'ল আৰু এটো 500 মিলিলিটাৰ কেইটা বটল হৈ গ'ল 4টা তাৰ মানে 2 লিটাৰ গাখীৰ 500 মিলিলিটাৰ বটলত ভৰাবলৈ আমাক কেইটা বটল লাগিব या 4টা বটল লাগিব তাৰপিছত দিছে আমাক এটা পেকেটত 500 মিলিলিটাৰ গাখীৰ আছে 1 লিটাৰ গাখীৰ কিনিবলৈ তুমি কেইটা পেকেট ল'ব লাগিব এতিয়া 500 মিলিলিটাৰ গাখীৰ আছে বুলি কৈছে আমাক যদি 1 লিটাৰ লাগে 1 লিটাৰ মানে হ'ল 1000 এতিয়া 500 মিলিলিটাৰ কেইটা লাগিব দুটা লাগিব আমি ইয়াত লিখিব লাগিব দুটা 2 লিটাৰ গাখীৰ কিনিবলৈ তুমি কেইটা পেকেট লাগিব এতিয়া 1 লিটাৰত 500 মিলিলিটাৰ কেইটা পেকেট লাগিব দুটা গতিকে 2 লিটাৰত কেইটা লাগিব 4টা লাগিব 4টা পেকেট ল'ব লাগিব